তিতাবৰত 18 বছৰে মুকলি নহল বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়। হাবি জংঘলৰ মাজত জহি খহি যাবলৈ আৰম্ভ কৰিছে নৱনিৰ্মিত ভৱন। 2008 চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা কাৰ্যালয়টো আজিলৈকে আনুষ্ঠানিকভাৱে মুকলি নোহোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উদ্বোধন নকৰাকৈ মাজত কিছুদিন কাৰ্যালয়টো পৰিচালনা কৰা হৈছিল যদিও পুনৰ বন্ধ কৰি ৰখাত জংঘলৰ মাজত জহি খহি যাবলৈ আৰম্ভ কৰিছে। তিতাবৰ শিক্ষা খণ্ডত 2 শতাধিক বিদ্যালয় থকাৰ পিছতো উপ-পৰিদৰ্শকৰ কাৰ্যালয়টো মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ। প্ৰয়াত তৰুণ গগৈদেৱৰ মুখ্যমন্ত্ৰী হৈ থকা কাৰ্যকালতেই আমাৰ তিতাবৰ ডায়েট চৌহদত বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়টো স্থাপন কৰিলে, আধাৰশিলা স্থাপন কৰিলে। আপোনাৰ 2008 চনতে 8 চনত আধাৰশিলা স্থাপন কৰাৰ পিছতে সেই সময়ত শিক্ষামন্ত্ৰী আছিলে আপোনাৰ ৰিপুণ বৰা। তেওঁ তত্ত্বাৱধানতে খুব খৰতকীয়াকৈ এটা বছৰৰ ভিতৰতেই বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়টো সম্পূৰ্ণ কৰি উলিয়ালে। তাৰ সম্পূৰ্ণ কৰি উলিওৱাৰ পিছত অলপ দিন পৰি থাকিলে। তাৰপিছতে আমাৰ তিতাবৰৰ দল সংগঠন জ্যেষ্ঠ নাগৰিকসকলে প্ৰতিবাদ কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰয়াত তৰুণ গগৈদেৱে সেই বিদ্যালয়ৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়টো আমাৰ আপোনাৰ সেই সময়ত তদানীন্তন আপোনাৰ বিদ্যালয়ৰ উপ-পৰিদৰ্শক নৰেন কোঁৱৰকে দায়িত্ব দি কাৰ্যালয়টো কাম কাজখিনি চলাই লৈ গৈছিল। তাৰপিছত আমি দেখিবলৈ প্ৰায় আপোনাৰ 4 মাহ 5 মাহমান চলাৰ পিছত কি এনেকুৱা এটা অদৃশ্য শক্তি আহিল, কি অদৃশ্য শক্তিৰ বলত সেই কাৰ্যালয়টো নাইকিয়া হৈ থাকিলে। নাইকিয়া হৈ থকাৰ পিছত আজি সেই কাৰ্যালয়টো এটা ভূত বাংলালৈ পৰিণত হৈছে। তাত ভূতে বাল হৈছে। আপোনালোকে দেখিছে হাবিয়ে জংঘলে এটা কাৰ্যালয়। আজি অসমৰ জনসাধাৰণৰ কৰ কাতলেৰে ইমান এটা বৃহত্তৰ কোটি টকীয়া বিল্ডিং বনাই আজি সেই কাৰ্যালয়টো তাৰ পৰা ক'ত লৈ গ'ল, ক'ৰ পৰা পৰিচালিত হৈছে এইটো বিষয়ে আমি জ্ঞাত নহয়। গতিকে ইমান কোটি কোটি টকা খৰচ কৰাৰ পিছতো আজি আপুনি চাওক, এতিয়া যোৱা 10টা বছৰে বিজেপিয়ে শাসন কৰি আছে। 10টা বছৰে বিজেপিয়ে শাসন কৰাৰ পিছতো আজিলৈকে কিন্তু সেই আপোনাৰ বিদ্যালয়খনৰ উপ-পৰিদৰ্শক কাৰ্যালয়টো ইয়াত পুনৰ কাৰ্যালয়টো চলোৱাৰ ব্যৱস্থা কৰা দেখা নগ'ল।